হেল্ল' এভৰিৱান, গুড আফটাৰনুন। কি খবৰ? ইয়াতে দেখিছেনে মোৰ চুলি পূৰা দীঘল হৈ গৈছেগৈ আৰু একো নাই দে, এবাৰ চুলিখিনি দীঘল কৰিম বুলি ভাবিছোঁ। তো এইফালে চাওকচোন, মোৰ বাইকখন মানে বহুত দিন ধোৱাই নাছিলোঁ, প্ৰায় 3-4 মাহমান হৈ গ'ল, বেছিয়ে হৈ গ'ল নেকি। ইমান দিন মানে বাইকখন ধোৱাই নাছিলোঁ। তো এইফালে চাওকচোন, গোটেই বোকা চোকা লাগি মানে কি হৈ আছে, গাড়ীখনৰ অৱস্থা নাই তাৰমানে। তো সেয়েহে মানে আজি ধুই লওঁ বুলি ভাবিছোঁ। তো নোধোৱাৰ কাৰণটো হৈছে মানে এইফালে দেখিছেনে, একদম মানে টিপলা পানীয়ে ধুব নোৱাৰি, যিহেতু আইৰণ থাকে ন, সেইকাৰণে ধোৱা নাছিলোঁ আৰু পুখুৰীতো পানী হোৱা নাছিলে। তো এইফালে এতিয়া মোৰ পুখুৰীত পানী চানী ধুনীয়াকৈ হৈ গ'ল। তো এতিয়া মানে আজি সেয়েহে বাইকখন ধুই লওঁ বুলি ভাবিছোঁ, সময় পাইছোঁ মানে। এইফালে চাওকচোন, পুখুৰীত পূৰা পানী পানী হৈ গ'ল। এতিয়া মানে আচলতে পুখুৰী পানী ধুলে মানে ভাল, মানে আইৰণ চাইৰণ নাথাকে যে। তো এতিয়া মই ধুনীয়াকৈ বাইকখন ধুই লওঁ আৰু দেই মানুহজনীৰ লগতে।